গোটেই তথ্যখিনি মানে আমি যিখিনি আজিৰ পৰা ব্যৱস্থা কৰা হৈছে সেইখিনি কথাকে ক'বলৈ ওলাইছোঁ। আজি আমি অল আছাম কাবাডী সন্থাৰ উদ্যোগত আৰু চালবাৰী ক্ৰীড়া সন্থাৰ সহযোগত আমি যি আজি 41তম আণ্ডাৰ-20 জুনিয়ৰ গাৰ্লছ কাবাডী চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু খেল উদ্বোধনী হৈ গ'ল আৰু দুখন খেলো হৈ গ'ল। আমাৰ আৰম্ভণি খেলত খেলিছিল তামোলপুৰ আৰু বাক্সা। তাৰপিছত এইফালেও আমাৰ এতিয়া কণ্টিনিউ খেল চলি আছে, দিনে নিশাই খেল চলিও থাকিব। আৰু এই খেল চলি থকাৰ মাজতে আমি জুনিয়ৰ নেশ্যনেলৰ কাৰণে ইয়াতে চিলেকশ্যন কৰা হ'ব। এই চিলেকশ্যন কৰি আমি আমাৰ অসমৰ পৰা 23 তাৰিখে ৰাওনা হ'ব, ডিচেম্বৰৰ 23 তাৰিখে। আৰু 25 তাৰিখৰ পৰা যি কলিকাতাত খেল অনুষ্ঠিত হ'ব, এই টিমৰ পৰাই আমি এই খেলৰ পৰাই আমি ভাল ছোৱালী চিলেকশ্যন কৰি তাতে খেল অংশগ্ৰহণ কৰিম। আৰু আমি ভাবিছোঁ যে যোৱাবেলি আমি আণ্ডাৰ-16 চাব জুনিয়ৰ যি খেল আমি অংশগ্ৰহণ কৰিছিলোঁ হাৰিয়ানাত, তাতে আমাৰ ছোৱালী দলে কোৱাৰ্টাৰ ফাইনেল পাইছে। আৰু এইবেলিও আমাৰ কোৱাৰ্টাৰ ফাইনেল পাব বুলি আমি নিশ্চিত হৈছোঁ। নলবাৰী জিলা দলৰ যিখিনি ছোৱালী আছে তেখেতসকলৰ মাজত আমাৰ 14জন ভাল খেলুৱৈ অনুষ্ঠিত হ'বলগীয়া আমি শ্ৰীভূমি ভাৰ্চেছ নলবাৰী 25 তাৰিখৰ পৰা যি খেল দিছে শ্ৰীভূমি দলটো ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে। আমি কামনা কৰিছোঁ। নলবাৰী জিলা দলৰ খেলুৱৈসকল য'তেই আছে অতি সোনকালে 1 নম্বৰ কোৰ্টত প্ৰৱেশ কৰিবলৈ কোৱা হ'ল। আমি লাষ্ট এণ্ড ফাইনেল কল 2022ৰ পৰা নলবাৰী আমি আজি তাৰিখলৈকে নতুন কমিটি সৃষ্টি হৈছে। তেতিয়াৰ পৰা আমি বহিৰাজ্যৰ খেলুৱৈ আমি অসম টীমত লোৱা নাই। আমি নিজৰ অসমৰ খেলুৱৈখিনিকে লৈ আমি নেশ্যনেলত পাৰ্টিচিপেট কৰি আছোঁ। আৰু সেইমতে আমি অসমৰ খেলুৱৈখিনিৰ দ্বাৰা আমি সফলতাও পাইছোঁ। যিহেতু আমি ইতিমধ্যে কৈ গ'লোঁ, মই চাব হাৰিয়ানাত কোৱাৰ্টাৰ ফাইনেল পালে আৰু আণ্ডাৰ-20 নিৰ্বাচিত কৰি লৈ যাম। সেইদলো আমাৰ পাব বুলি আমি আশা কৰিছোঁ। আৰু বিশেষ মই ক'বলৈ নাযাওঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ চালবাৰী ক্ৰীড়া সন্থাই ততাতয়াকৈ যি ধুনীয়াকৈ আয়োজন কৰিছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম কাবাডী সন্থাৰ বিষয়ববীয়াসকল বা পৰিচালকসকল, খেল পৰিচালকসকল বা আমাৰ খেলুৱৈখিনিয়ে যেনেকৈ আজি আহি ইয়াত উপস্থিত হৈছে, তেখেতসকলকো মই মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।